নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ LP UPৰ 5,500 পষ্টৰ লগতে 4,500 পষ্টৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰ লগত জড়িত এটা বিশেষ খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে 5,500 পষ্টৰ আপোনালোকৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াইছে। এতিয়া দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্টটো উলিয়াব। তাৰপিছত আপোনালোকৰ 15 অক্টোবৰৰ পৰা আপোনালোকৰ 20 অক্টোবৰৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিয়াই আহিব। তে এতিয়া কথাটো হ'ল সমান্তৰালকৈ আপোনালোকৰ 4,500 পষ্টৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰে আপোনালোকৰ প্ৰাৰ্থীসকলে যথেষ্ট চিন্তিত হৈছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কেতিয়া হ'ব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িব, ইলেকশ্যনৰ আগত আপোনালোকৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে সেয়া সমাপ্ত হ'ব না নাই, আপোনালোকে এপইণ্টমেণ্ট পাব না নাই, গোটেইখিনি বস্তুক লৈ কেণ্ডিডেটসকলে যথেষ্ট চিন্তিত হৈ আছে। কিন্তু আপোনালোকৰ বাবে এটা বিশেষ ভাল খবৰ আজি এই ভিডিঅ'টোত লৈ আহিছোঁ যে আপোনালোকে ইতিমধ্যে গম পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ আহি সন্ধিয়া 8 বজাত ফেচবুক লাইভৰ জৰিয়তে এটা বিশেষ কথা প্ৰকাশ কৰিছে। গোটেইখিনি বস্তু আপোনালোকক শুনাবলৈ যত্ন কৰিম। আপোনালোকৰ যি 4,500 পষ্টৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছে, এই 5,500 পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে আৰম্ভ হ'ব বুলি আজি ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কথাখিনি ক'বলৈ যত্ন কৰিছে। আপোনালোকক গোটেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে আপোনালোকৰ LP UPৰ 5,500 পষ্টৰ লগতে 4,500 পষ্টক লৈ গোটেইখিনি বস্তু আপোনালোকক শুনাবলৈ যত্ন কৰি আপোনালোকে ভিডিঅ'ৰ শেষত গোটেইখিনি বস্তু শুনিবলৈ পাব। তো LP UPৰ 4,500 পষ্টৰ কেণ্ডিডেটসকলৰ বাবে ভাল খবৰ। কিন্তু তাৰ লগতে আপোনালোকক এটা কথা মন কৰাই দিবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকৰ যেনেকৈ আপোনালোকে বিভিন্ন মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পোষ্টৰ তলত আপোনালোকে যেনেকৈ কমেণ্টখিনি কৰি আছে বা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত সেই কথাখিনি সুধি আছে, তেনেকৈ সুধি থাকক। তেতিয়াহ'লে আপোনালোকৰ ইলেকশ্যনৰ আগত আপোনালোকৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়া এই কথাখিনি দৃষ্টিগোচৰ হ'বলৈ বাধ্য হ'ব আৰু আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো ইলেকশ্যনৰ আগতে অৰ্থাৎ নিৰ্বাচনৰ আগতে সমাপ্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তো আপোনালোকৰ বাবে এইটো এটা বিশেষ ভাল খবৰ। আজি কি কথাখিনি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকে শুনি লওক। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম, নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।